নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনজনলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ শ্ৰমিকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো অসম চৰকাৰে কেইদিনমান আগত এনেকুৱা এক বিশেষ আপডেট শ্ৰমিকসকলৰ বাবে প্ৰদান কৰিছিল। ইয়াতে লিখা আছে ২০০ বছৰীয়া অসমৰ চাহ উদ্যোগৰ শ্ৰমিকসকলৰ অৱদান স্বীকৃতি। চাহ শ্ৰমিকসকলৰ বাবে ডুমডুমাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভাৰম্ভ কৰিছে এটি কলি দুটি পাত আঁচনি। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল এটি কলি দুটি পাত আঁচনি। তাৰপিছত লিখা আছে ৰাজ্যৰ ৮৩৬খন চাহ বাগিচাৰ ৬ লাখৰো অধিক শ্ৰমিক কৰ্মচাৰীক প্ৰদান কৰা হ'ব ৫,০০০কৈ টকাৰ এককালীন সাহায্য। ইতিমধ্যে ৬ লাখতকৈ অধিক শ্ৰমিকসকলে এইখন আঁচনিৰ জৰিয়তে ৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। তো যিসকল শ্ৰমিকে এতিয়ালৈকে টকা পোৱা নাই সেইসকল শ্ৰমিকেও আগন্তুক সময়ত আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি চাহ বাগিচাৰ শ্ৰমিক তেন্তে এইখন আঁচনিৰ জৰিয়তে আপোনালোকেও লাভ কৰিব ৫,০০০কৈ টকা। তো যিসকল শ্ৰমিকে নতুনকৈ এইখন আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ' জনাই দিম যে আঁচনিখনত কেনেকৈ আবেদন কৰিব লাগিব আৰু কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে বিজেপিৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে ৩,০০০ টকালৈ বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত ১৫ লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আকৌ অসম চৰকাৰে ১৫ লাখ মহিলাসকলক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰা নাই তেন্তে আকৌ অতি শীঘ্ৰেই কৰিব পাৰিব আবেদন। আৰু যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত আগৰ পৰাই অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই প্ৰতি মাহত ৩,০০০কৈ টকা লাভ কৰিব। তো আজি ইমানেই।